এখেত হৈছে আমাৰ নবৌ আৰু তেখেতৰ আজি মৃত্যু তিথি। জন্মাষ্টমীৰ দিনাখনেই আচলতে তেখেত আমাৰ পৰা গুচি গৈছিলে আৰু জন্মাষ্টমীৰ দিনাখন ভগৱান শ্ৰীকৃষ্ণৰ জন্মতিথি, কিন্তু আমাৰ নবৌৰ কাৰণে সেই দিনটো হৈছিলে এটা মৃত্যু তিথি আৰু খুব কম বয়সতে তেখেত আমাৰ পৰা আঁতৰি গৈছিলে। আমি দুজনী জা ছোৱালী আছিলোঁ। বহুত আচলতে ধুনীয়াকৈ জীৱনটো পাৰ হৈ আছিলে, কিন্তু নিয়তিৰ পৰিহাৰ কি কৰিব, তেখেত আমাৰ পৰা গুচি গ'ল। জন্মাষ্টমী বুলি ক'লে জন্মৰ তিথি, কিন্তু সেইদিনাখনেই মৃত্যু তিথি হ'ল। আৰু আপোনালোকে দেখিছে জন্ম চনটো চাওক, খুব কম বয়সতে আচলতে নবৌ আমাৰ পৰা গুচি গৈছিলে। কি ক'ম, আচলতে তেখেতৰ মৃত্যু তিথিৰ দিনাখন তেখেতৰ শ্ৰীচৰণত ফটোকপিৰ আগতে এগছি বন্তি এগছি ধূপ জ্বলাই আজিৰ দিনটোতে সেৱা জনাইছোঁ। আৰু তেখেতৰ আচলতে অকাল বিয়োগ আছিলে দেই। কি ক'ম, বহুত এটা দুখ লগা কাহিনী। কেতিয়াবা ভিডিঅ' আকাৰে আপোনালোকলৈ প্ৰস্তুত কৰিম। এটা দুখ লগা কাহিনী, যিটো সময়ত সন্তান জন্ম দিবৰ কাৰণে তেওঁ গৈ হস্পিটেলত আছিলে, কিন্তু তেখেত আৰু ঘূৰি নাহিল। সন্তানো ঘূৰি নাহিল, তেখেতো ঘূৰি নাহিল। তেনেকৈয়ে আমাৰ মাজৰ পৰা গুচি গ'ল, হেৰাই গ'ল তেওঁ। আৰু এটি সন্তান, যিটি সন্তান 3য় শ্ৰেণীত আছিলে, বৰ্তমান এই 7 বছৰত ক্লাছ 10 পাইছেগৈ। আৰু তেখেত য'তেই আছে তোৰ পৰা আশীষ কৰিব, তেওঁ এৰি থৈ যোৱা সন্তানটি যাতে ভালে কুশলে ডাঙৰ হয়, তেওঁৰ স্বামী আৰু এৰি থৈ যোৱা আমাৰ পৰিয়ালটো সকলো যাতে ভালে কুশলে থাকে, তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, এইখিনিয়ে কামনা কৰিলোঁ। আৰু মৃত্যু তিথি হিচাপে আজি 2জন ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি আচলতে পাত এভাগ খোৱাবলৈ লৈছোঁ, আৰু বহুত বহুলোৱাকৈ কৰা নাই। সেয়ে নমস্কাৰ, স্বাগতম জনাইছোঁ পুনৰ নতুন এটি ভিডিঅ'লৈ। আজি আচলতে বহুত এটা দুখ লগা দিন, বেয়া লাগে, কিন্তু কৰিব উপায় নাই। কিন্তু যেতিয়া ফটোকপিৰ ওচৰত চাকি জ্বলাওঁ, ধূপ জ্বলাওঁ, বহুত বেয়া লাগে, কিন্তু তেনেকৈ পাৰ কৰিব লাগিব। মানুহৰ জীৱন নিয়তি কি লিখি থৈছে আমি কোনেও নাজানো, আমাৰ কপালত কি লিখা আছে। কিন্তু অতীতত হৈ আহিলে সেইটো ঘটনা, কিন্তু তাকে মানে বেয়া লাগিছে। আৰু আজিৰ দিনটো কেনেকৈ পাৰ কৰোঁ তাকে ভাবিলোঁ আপোনালোকক দেখুৱাওঁ, আৰু দিনটো স্মৃতি হিচাপে থাকি যাব। সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ভিডিঅ'টি চাব, বহুত এটা দুখ লগা কাহিনী। বহুত সোনকালে গুচি গ'ল মানে তেওঁ আমাৰ মাজৰ পৰা। আৰু মোৰ লগত দেখিছে আমাৰ ভতিজা, 2টা সন্তান, মানে আমাৰ 2টা ল'ৰা আৰু দাদাৰ এটা ল'ৰা। এতিয়া বৰ্তমান আমাৰ ঘৰত 3টা ল'ৰা। মই 3টা ল'ৰা বুলিয়ে কওঁ আৰু সকলোকে, কাৰণ আজি ভকত এতিয়া আহিছে, মানে বহুত বহুলাকে কৰা নাই, যিহেতু জন্মাষ্টমী না জন্মৰ তিথি, কিন্তু তেখেতৰ কাৰণে মৃত্যু তিথি। আমি আগতে বহুত ধুনীয়াকৈ জন্মাষ্টমীটো পালন কৰোঁ, কিন্তু কি কৰিব, সেইদিনাখনে জন্মাষ্টমীৰ দিনাখনে আমাৰ ঘৰত মৃত্যু তিথি এভাগ দি দিলে। তাৰপাছতে তেনেকেই আৰু এতিয়া ভকত আহিলে, তেওঁলোকৰ লগতো লাগি ভাগি আছোঁ। তাৰ মাজতে ভাবিলোঁ আপোনালোকক ভিডিঅ' অকণমান কৰি এনেকৈ আগবঢ়াওঁ, হয়নে? আৰু আমাৰ শুন আহিছে এতিয়া, এয়া কি কৈছে শুনিছে, দৰ্জাখন মাৰি থোৱা আছে। আমাৰ শুনে কৈছে নাযাব দেই, আমাৰ মা আছে বোলে। যে কি নহওক বাৰু, আজিৰ দিনটো ভালকৈ পাৰ হওক, আৰু এইখিনিয়ে। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ ভণ্টি ভালে কুশলে ডাঙৰ হয়। মেট্ৰিক দিবহি এতিয়া, ক্লাছ 10ত আছে, মেট্ৰিক দিব। আৰু বহুত আশাৰে মানে নিজৰ সন্তানটি জন্ম দিয়া যায়, নহয়নে? তাৰপিছত কিন্তু সেই আশা পূৰণ নহ'ল আৰু নবৌৰ। কিন্তু যিমান পাৰোঁ চেষ্টা কৰোঁ, সেই দিনটোৰ পৰা চেষ্টা কৰিছোঁ। তেতিয়াতে মানে মৃতদেহটোৰ ওচৰতে কথা দিছিলোঁ আৰু যে এতিয়া সি আমাৰ ল'ৰা, তাক আমি ভালে কুশলে ডাঙৰ দীঘল কৰিম। আৰু এতিয়া এইটো চাওক কিমান ডাঙৰ হ'ল, আমাৰ থাকি ওখ হ'ল। সেয়া চাওক, একেবাৰে 3য় শ্ৰেণীত থাকোঁতেই মানে নবৌ আমাৰ পৰা গুচি গৈছিলে, আৰু এতিয়া সি ক্লাছ 10 পালেগৈ। সেই দিনটোৰ পৰা এই দিনটো, আৰু সি মানে এতিয়া কিমান ওখ হৈ গ'ল নহয়, ডাঙৰ ল'ৰা, ডেকা ল'ৰা আগতে হৈ গ'ল। যে কি নহওক বাৰু, আপোনালোকে আশীৰ্বাদ কৰিব, সি যাতে ভালে কুশলে ডাঙৰ হয়, পঢ়া শুনাত মন বহে। অকণমান মানে এইটো সময়ত আৰু এটা বয়স নহয় জানো, অকণমান উল্টা পুল্টা হয়, আৰু তাৰ মাজতে ভালে কুশলে আৰু ভাল চিন্তা ভাল বুদ্ধি দি পানি ভগৱানে আগুৱাই নিলে, সেইটোৱে আৰু
এতিয়া হ'ব ভকত আহিছে তাকে আপোনালোকক দেখুৱাওঁগৈ আৰু এইফালে আমাৰ চাহ খোৱা কাম হৈ গ'ল দেই এইফালে আমাৰ বিতুপন আহি পাইছেহি দেই আমাৰ শুনতি মমায়েকে আমাৰ শুনে গায়ে ধৰণে ভালকৈ দেখাবই পৰা নাই এইফালে পাননা বৌ এইফালে আমাৰ কাম চলি আছে আৰু মানে হাইদা আৰু আজি আমাৰ শুনতিয়ে সকলোকে এখন এখন তামোল দিছে দেই আমি দিছোঁৱে তথাপিও তাকো কৈছোঁ যে সকলোকে এখন এখন দিয়া আমাৰ শুনতিয়ে কেনেকৈ মুখখন দিবে দেই আৰু এইফালে আমাৰ গেমত লাগিলে দেই ৰাইজ মই এয়া চাহ তাহ দেৰি কৰি আছোঁ আৰু অনো কি খাইছা চকলেট জেঠাই চকলেট দিলে খাই ল'ব যাওক মানুহ হ'ব চেষ্টা আমাৰ পাছফালখন পূৰা বিশৃংখল হৈ আছে দেই য'তে বস্তু আছে আৰু এইপিনে আমাৰ দীপালী নবহঁতে কাটিছে পাচলি ৰুটি খোৱাব আজি দীপালী নবৰ নাম নকওঁ আজিলৈ পৰা দীপালী নবৰ নাম নকওঁ দেই এয়া পাচলি কাটি আছে আজি যিহেতু জন্মাষ্টমী সেইটো কাৰণে মানে ৰুটি খোৱা হ'ব একেলগতে জলপানো আছে পাচলি কাটিছে আৰু পাতিবই নি নেপালে আমাৰ প্ৰসাদ খাব হৈ গ'ল দেই এয়া হে দিন আছে এইফালে আমাৰ যতীনবাই ইমান গৰমতে ৰুটি বনাইছে দেই ৰুটি চব্জি খাব লাগিব এয়া দেখিছে হে সেয়া যতীনবাই ৰুটি বনাইছে এয়া ৰুটি একেবাৰে পূৰা বনাইছে এইফালে যতীনবাই বনাই আছে আমাৰ নৌ পূৰা ঘামি আছে এইফালে অকণ ধোৱা ধোৱা দেখিছে আমাৰ ইয়াত ভকতে আই দেই আৰু এইফালে এইটো গেছত ভাইদাই বনাই আছে এনেকৈয়ে আজি কৰ্মভাগৰ আৰু শেষ হ'ব হৈছেগৈ খোৱা বোৱা কৰ্ম হোৱাৰ পাছতে ভকত বিদায়ৰ পিছতে শেষ হ'ব আৰু কৰ্মভাগ নব আমাৰ মাজত সদায় স্মৃতি হৈ জীয়াই থাকিব য'তে আছে কুশলে থাকক আৰু সদায় মনত পৰিব তেখেতলৈ